ফাৰ্ষ্ট কুৱেশ্যন, কোনটো মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান কৰে? কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে নেশ্যনেল স্পৰ্ট এৱাৰ্ড প্ৰদান কৰে। বৰ্তমান কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ মন্ত্ৰী হৈছে অনুৰাগ ঠাকুৰ। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা কাৰ দ্বাৰা প্ৰদান কৰা হয়? কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ, ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতত প্ৰদান কৰা আটাইতকৈ ডাঙৰ ক্ৰীড়া বঁটা কোনটো? কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি, মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা। ভাৰতত প্ৰদান কৰা আটাইতকৈ ডাঙৰ ক্ৰীড়া বঁটা হৈছে মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা। নেক্সট কুৱেশ্যন, 2023 বৰ্ষৰ বাবে কোনজন খেলুৱৈয়ে মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা লাভ কৰে? কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি, এ আৰু বি দুয়োটাই। মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা দুগৰাকী ব্যক্তিয়ে লাভ কৰে। ব্যক্তি দুগৰাকী হৈছে সাইৰাজ ৰেংকিৰেড্ডি আৰু চিৰাগ ছেট্টি। দুয়োগৰাকী হৈছে বেডমিণ্টন প্লেয়াৰ। নেক্সট কুৱেশ্যন, মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটাৰ পুৰণি নাম কি? কাৰেক্ট এনচাৰ অপশ্যন এ, ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা। নেক্সট কুৱেশ্যন, মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা কেতিয়াৰ পৰা প্ৰদান কৰা হয়? কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি, 1991-92। মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটাৰ পুৰণি নাম আছিল ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা। ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা 1991-92 চনৰ পৰা প্ৰদান কৰা হয়। বৰ্তমান ইয়াৰ নাম সলনি কৰি মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা কৰা হয়। নেক্সট কুৱেশ্যন, প্ৰথম মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰ অপশ্যন এ, বিশ্বনাথ আনন্দ। নেক্সট কুৱেশ্যন, অৰ্জুন বঁটা কেতিয়াৰ পৰা প্ৰদান কৰা হয়? কাৰেক্ট এনচাৰ অপশ্যন বি, 1961 পৰা। নেক্সট কুৱেশ্যন, 2023 চনত কিমানজন খেলুৱৈক অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছে? কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি, 26। 2023 বৰ্ষত মুঠ 26 জন খেলুৱৈক অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছে। নেক্সট কুৱেশ্যন, 2023 চনৰ অৰ্জুন বঁটা লাভ কৰা আৰ বৈশালী কি খেলৰ লগত জড়িত? কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ, দবা খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন, 2023 চনৰ অৰ্জুন বঁটা লাভ কৰা দীক্ষা ডাগৰ কি খেলৰ লগত জড়িত? কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি, গল্ফ। দীক্ষা ডাগৰ গল্ফ খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন, 2023 চনৰ অৰ্জুন বঁটা বিজয়ী ইলুৰী অজয় কুমাৰ ৰেড্ডি কি খেলৰ লগত জড়িত? কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি, দৃষ্টিহীন ক্ৰিকেট। নেক্সট কুৱেশ্যন, অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া গৰাকীৰ নাম কি? কাৰেক্ট এনচাৰ অপশ্যন এ, ভোগেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যন, ক্ৰীড়াৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰশিক্ষকক কোনটো বঁটা দিয়া হয়? কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি, দ্ৰোণাচাৰ্য বঁটা। ক্ৰীড়াৰ ক্ষেত্ৰত উৎকৃষ্ট কোচসকলক দ্ৰোণাচাৰ্য বঁটা প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, 2023 চনত সাধাৰণ শাখাত কিমানজন প্ৰশিক্ষকক দ্ৰোণাচাৰ্য বঁটা প্ৰদান কৰা হয়? কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি, 5। 2023 চনত সাধাৰণ শাখাত মুঠ 5 গৰাকী কোচসকলক দ্ৰোণাচাৰ্য বঁটা প্ৰদান কৰা হয়। সাধাৰণ শাখাত দ্ৰোণাচাৰ্য বঁটা লাভ কৰা ব্যক্তিসকল হৈছে গণেশ প্ৰভাকৰ, দেৱৰূপ কৰ, মহাবীৰ প্ৰসাদ চাইনি, ললিত কুমাৰ, আৰ বি ৰমেশ, শিৱেন্দ্ৰ সিং। গণেশ প্ৰভাকৰ, দেৱৰূপ কৰ তেওঁ হৈছে মল্লখম্বৰ কোচ। মহাবীৰ প্ৰসাদ চাইনি তেওঁ হৈছে পেৰা এথলেটিক্সৰ কোচ। ললিত কুমাৰ তেওঁ হৈছে মল্লযুঁজৰ কোচ। আৰ বি ৰমেশ তেওঁ হৈছে দবা খেলৰ কোচ। শিৱেন্দ্ৰ সিং তেওঁ হৈছে হকী খেলৰ কোচ। পৰীক্ষাত এনেধৰণৰ প্ৰশ্ন আহিব পাৰে যে ললিত কুমাৰ কোন খেলৰ লগত জড়িত বা কি খেলৰ প্ৰশিক্ষক? উত্তৰ হ'ব ললিত কুমাৰ হৈছে ৰেচলিং খেলৰ প্ৰশিক্ষক। নেক্সট কুৱেশ্যন, 2023 চনৰ জীৱনজোৰা শাখাত কিমানজন প্ৰশিক্ষকক দ্ৰোণাচাৰ্য বঁটাৰে সন্মানিত কৰা হৈছিল? উত্তৰ হৈছে অপশ্যন চি, 3।
তিনিগৰাকী ব্যক্তিক 2023 চনৰ জীৱনজোৰা শাখাত প্ৰশিক্ষকক দ্ৰোণাচাৰ্য বঁটাৰে সন্মানিত কৰা হৈছে। ব্যক্তি তিনিগৰাকী হৈছে জাস্কিৰত সিং গ্ৰেৱাল, ভাস্কৰণ ই আৰু জয়ন্ত কুমাৰ পুচিলাল। নেক্সট কুৱেশ্যন, 2023 চনত আজীৱন সাফল্যৰ বাবে ধ্যানচান্দ বঁটাৰে কিমানজন খেলুৱৈক সন্মানিত কৰা হৈছে? কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ 3জন। ইয়াত এটা কথাত কনফিউজন হ'ব নালাগে যে মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা আৰু ধ্যানচান্দ বঁটা দুয়োটাই বেলেগ বেলেগ বঁটা হয়। আজীৱন সাফল্যৰ বাবে ধ্যানচান্দ বঁটাৰে সন্মানিত কৰা ব্যক্তি তিনিগৰাকী হৈছে মঞ্জুষা কানৱাৰ, বেডমিণ্টন প্লেয়াৰ, বিনীত কুমাৰ শৰ্মা, হকী প্লেয়াৰ, কবিতা চেলভৰাজ, কাবাডী প্লেয়াৰ। নেক্সট কুৱেশ্যন, মৌলানা আবুল কালাম আজাদ ট্ৰফী 2023 কোনখন বিশ্ববিদ্যালয়ক প্ৰদান কৰা হয়? কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি গুৰু নানক দেৱ বিশ্ববিদ্যালয়, অমৃতসৰ। গুৰু নানক দেৱ বিশ্ববিদ্যালয়ক মৌলানা আবুল কালাম আজাদ ট্ৰফী 2023 প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, 2023 চনৰ অৰ্জুন বঁটা লাভ কৰা ৰিতু নেগী কি খেলৰ লগত জড়িত? কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি কাবাডী। 2023 চনৰ অৰ্জুন বঁটা লাভ কৰা ৰিতু নেগী হৈছে কাবাডী প্লেয়াৰ। থেংকছ ফৰ ৱাচিং, প্লিজ ছাবস্ক্ৰাইব।